Hello guys, good morning everyone. Day 4 of our road trip to South India. আজি 4 নম্বৰ দিন আৰু এতিয়া মই কফি খাই আছোঁ মৰ্নিং উঠি পেলাই ফ্ৰেছ হৈ আৰু জাষ্ট বাহিৰলৈ ওলাইছোঁ আপোনালোকক এটা নজাৰা দিওঁ বুলি আমাৰ এনভাইৰনমেণ্টটো। কালি আপোনালোকেতো দেখিলেই কিমান ধুনীয়া জেগা আৰু ধুনীয়া ৰ'দ ওলাইছে। 10:30 হ'বলৈ লৈছে। চেক আউট কৰিবলৈ আছোঁ মানে 11-12 মানত আৰু বেলেগে চেক ইন কৰিব আৰু আমি 20:30 মানত চেক আউট কৰি দিম আৰু 10:30-11। চ' আজি ৰাতি ধুনীয়াকৈ হ'লোঁ মানে যোৱা ৰাতি গোটেইকেইটাই। অলপ দেৰি হ'ল যদি ভালকৈ হ'লোঁ মানে সোনকালে যিহেতু হোটেল চোটেল আহি পালোঁ, ৰিলেক্স কৰিব পাৰিলোঁ। চ' এতিয়া উইল মুভ ফ্ৰম হিয়াৰ টু মুন্নাৰলৈ ওলাম আৰু আজি ৰাস্তাত কি পাওঁ, কেনেকুৱা কি ধৰণৰ ৰাস্তা পাওঁ আপোনালোকক দেখাই যাম বা মুন্নাৰ আপোনালোকে দেখিব ভেৰি চুন। চ' আৰ ইউ গাইজ এক্সাইটেড? আই এম এক্সাইটেড। Cheers. So guys, how was the Happy Hearts experience? আমাৰ সকলোৱে কফি খাই আছে আজি মৰ্নিঙত। It was very nice and very peaceful. Peaceful. Okay, Avida? The surrounding is superb. Superb. Perfect. Perfect. Mr. Deka, the main man behind the villa. Mr. Deka, আপুনি কিবা ক'ব বিচাৰে? हाँ बाबा जी, Having a great time with the great view. अरे बाबा जी, Happy Hearts কেনেকুৱা লাগিলে? Happy Hearts is very happy. नेटवर्क थोड़ा खराब है. Very happy. Happy and happening. Happening. এতিয়া আমি ওপৰলৈ আহিছোঁ যোৱাকালি য'ত আমি বনফায়াৰ কৰিছিলোঁ। ইয়াৰ পৰা অলপ নাজাৰা লওঁ বুলি আপোনালোকক দেখাইছোঁ ৰ'ব নাজাৰাটো। চাওক, what an amazing view, what an amazing experience. আৰু ইয়াৰ পৰা যাবলৈ মন যোৱা নাই, যিহে মনোমোহা দৃশ্য। আৰু এই ঘৰটো যোনটো ইয়াত আছে এইটো বাউণ্ডেৰী আছে মানে ইয়াৰ ফালে ঘৰ আছে যোনটো, এইটো 98 years হ'ল বুলি যোৱাকালি কৈছিলে। মানে ধুনীয়া ধুনীয়া প্ৰপাৰ্টি আছে ইয়াত, চব বেলেগ বেলেগ অ'নাৰ্ছ আৰু ভেৰি কুল এনভাইৰনমেণ্ট হিয়াৰ। একো টেনশ্যন নাই, ভেৰি ফুল অফ ছিকিউৰিটি। 2খন গেট আছে। কালি আমি ৰাতি 2nd গেটেৰে গৈছিলোঁ খানা আনিবৰ কাৰণে, সোমাওঁতে 1st গেটেৰে সোমাইছিলোঁ। চ' চাওক কি ধুনীয়া লাগে নেকি আপোনালোকৰ এনেকুৱা ব্ৰিটিছৰ দিনৰ ঘৰ এটা? বনাওক। আৰু বৰ্তমান আমি ওপৰত আহি এতিয়া ড্ৰোনৰ শ্বুট লৈ আছোঁ, ভিডিঅ'ছ মানে লৈ আছোঁ আৰু ড্ৰোনৰ পৰা অবিদাই শ্বুট কৰিব, ইয়াৰ পৰা উৰাব ইফালে ভেলী ফালে। আৰু আপোনালোকক পাৰিলে ড্ৰোনৰ শ্বটছো দিম মোৰ ভিডিঅ'জত। প্লিজ ষ্টিক অন টু দ্য ভিডিঅ'। আৰু যোনে শ্বেয়াৰ ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে প্লিজ শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিয়ক, বেল আইকন দবাই দিয়ক যদি আপোনালোকে মোক সদায় বিচাৰে। ট্ৰেফিক চলি আছে এতিয়া ৰাস্তাত, আমাৰ কোডাইকানালৰ ৰাস্তাত। কিয় বা ভিৰ আছে ইয়াত, চাগে কিবা কেভছ আছে, গুনা কেভছ নেকি। ত' বৰ্তমান আমি আমাৰ হোটেলৰ পৰা ওলাই আহি বহুত ট্ৰেফিক আছিলে ৰাস্তাত, ফুল অন ট্ৰেফিক, ওৱান ৱে। আৰু আহি আমি গুনা কেভছ পাৰ হ'লোঁ। গুনা কেভছত নাই সোমোৱা, এতিয়া আহি পালোঁ আমি ময়ূৰ পইণ্ট আৰু কিবা এটা খাওঁ বুলি ভাবিলোঁ। ইয়াত আমি ইমান বেছি ওপৰৰ পৰা চাই আছোঁ বস্তুবিলাক আৰু খাই মই ফূৰ্তি কৰি আছোঁ। এয়া আমি লৈছোঁ আৰু কৰ্ণ আৰু চেলাড খাই আছোঁ, যিহেতু বহুত ডিহাইড্ৰেশ্যন হৈ গৈছে, মানে অলপ ৰ'দটো অলপ চোকা আছে, হাৱা চাৱা মাৰে বাট ষ্টিল ৰ'দটো বহুত চোকা। চ' হিয়াৰ উই আৰ হেভিং ফান ইন দ্য ষ্ট্ৰিটছ অফ কোডাইকানাল ৰোডছ। এইফালে গোটেই পাইন ফৰেষ্ট আছে, পাইন ফৰেষ্ট পাৰ হৈ আহিলোঁ অলপ আগত। আৰু ইয়াত এইবিলাক ডাঙৰ ডাঙৰ গছ, চবফালে ডাঙৰ ডাঙৰ জংঘল। এইটো একচুৱেলি ফৰেষ্ট এৰিয়া হয়। চ' ইয়াত বহুত ভিৰ, এইটো লাইনতে মানে গোটেই 4-5টা জেগা আছে। ত' এইটো জেগা আল্টিমেটলি বহুত ভিৰ মানে। ত' আমি এতিয়া অলপ কম ভিৰ পাইছোঁ, আমি ৰখি কিবা এটা খাওঁ বুলি আহিলোঁ আৰু। আপোনালোকো আহক, টেষ্ট কৰক। No, not too hot. Now it will get cold now after this Monsoon month. is going on. The monsoon will end now. Rain is there. এয়া কল চল লৈ ৱাটাৰমেলন খাই, কৰ্ণ এবাটি খালোঁ ডাঙৰ, আৰু সেইটো খাই মানে বহুত ভাল লাগে। কৰ্ণ মিক্সচাৰ আছিলে, ত' আৰু একবাটি লৈ ল'লোঁ। মৃত্যুঞ্জয় মানে এইফালে যাওঁতে খাবই নাপালে, পে'মেণ্ট কৰিব যাওঁতে মানে অলপ দূৰত গৈ হটস্পট লৈ পেলাই দিব লগা হৈছে। আমাৰ লগত কেছ নাই, ত' মই প্ৰিফাৰ কৰোঁ আপোনালোকে ইয়াত কেছ লৈ আহিলে বহুতখিনি সুবিধা হ'ব। আপোনালোকে কোডাইকানাল আহিলেতো কেছ ল'বই ল'ব, মানে ইয়াত নেটৱৰ্কটোৰ বহুত ইছ্যু আছে, আৰু স্পেচিয়েলি এয়াৰটেল চিম যদি আছে আপোনালোকৰ,
জিঅ'টো অলপ পাই যায় খাই বৈ অলপ শান্তি লাগিছে নহ'লে মানে এনেকুৱা মন চন ভাল নালাগি থাকে ন খোৱাটোৱে মেইন আল্টিমেটলি পেটটো মেইন ধৰণ দাই কোৱাৰ নিচিনা ইয়াতে আমি এতিয়া কডাইকানালত আহি শ্বপিং কৰি থকা অৱস্থাত শ্বপিং মানে ইয়াতে চকলেটৰ দোকান অজস্ৰ আছে চব নেচাৰেল চকলেট চাওক আপোনালোকে দেখি পাইছে আৰু বঢ়িয়া কফি এক্সেট্ৰা অইল স্পাইচেছ এভৰিৱেৰ কডাইকানালত আপুনি এনেকুৱা দোকান পাবই মানে চ' মই লৈ ল'লোঁ আপোনাৰ দুটা 500 গ্ৰামছৰ চকলেট লৈছোঁ এণ্ড কফি এটা লৈছোঁ ফিল্টাৰ কফি এটা 200 গ্ৰামছৰ যিহেতু মই কফি খাওঁ সদায় আৰু মোক ব্লেক কফি লাগেই ৰাতিপুৱা চ' এইটো কাৰণে মই ক্ৰেভ কৰি আছোঁ যোৱাকালি কৈ আছিলোঁ যে মই চকলেট দোকানত সোমামেই আজিও ইনচিষ্ট কৰি আছোঁ চ' আজি ঘূৰি আহি সোমাই দিলোঁ আৰু এতিয়া চ' ভাল লাগিছে 500 ৰুপিছৰ ল'লোঁ কিবাকিবি চবেই লৈ আছে অবিদাটো লৈ আছে চেক কৰি আছে ব্ৰাদাৰ what are you buying? Brother, what are you buying, man? It's chocolate. It's Okay. locally produced in Kodaikanal. Okay, And we have tasted it and it's very delicious. very delicious. And the price is Reasonable. very less Okay. from compared to in Assam. So everybody can take here. If anyone come here, then definitely might have steak in this place. আমি অলৰেডি চকলেট মই টেষ্ট কৰিলোঁ এইফালে থকা চকলেটছবিলাক 2-3টা টেষ্ট কৰিলোঁ চবেই তাৰপিছতে লৈছোঁ আৰু ভিতৰত মানে এনেকুৱা ষ্টাফিং আছে ন লিকুইড কফি আৰু মানে কফি ন লিকুইড চকলেট এণ্ড দেন বাহিৰত ৰাউণ্ড আপোনালোক সকলোৱে যোনে মোৰ ভিডিঅ' চাব সকলোকে এটা দিম মোৰ হোম টাউনত যদি মই ৰাস্তাতে লগ পাওঁ তাতো দিম চকলেট এটা আপোনাৰ কাৰণে চাউথ ইণ্ডিয়াৰ পৰা চবৰ কাৰণে লৈ গৈ আছোঁ দেই কিপ অন ৱাচিং বহুত ট্ৰেফিক আজি কডাইকানাল ৰাস্তাত গোটেই ট্ৰেফিক মানে ক্ৰছ কৰিব নোৱাৰে আৰু খুব অভাৰটেকিং বেছি কৰিব নোৱাৰে কাৰণ ৰাস্তাটো ঠেক আৰু কডাইকানালৰ পৰা ওলাই আহোঁতে আমাৰ 2 ঘণ্টা লাগি গ'ল কাৰণ এটা ওৱান ৱে ৰাস্তাত যাব লগা হ'ল তো আহি আমি এনেকুৱা এটা লোকেশ্যন পালোঁহি কডাইকানাল ৱাইল্ড লাইফ চেংচুৰীৰ মাজতে তো চাব পাৰে নাজাৰা এমেজিং নাজাৰা ইয়াতে আমি অলপ ব্ৰেক লৈছোঁ চবেই অলপ ৰিলেক্স কৰিব বিচাৰিছোঁ অলপ বাথৰুম চাথৰুম কৰিলোঁ চ' দিছ ইজ ইট We are enjoying our ride today. Actually, this is our road trip হয় আৰু চাওঁতে ক'ৰ পৰা ক'লৈ পাই গ'লোহি মানে অসমৰ এটা চুকৰ পৰা জোনাইৰ পৰা আহি চিলাপথাৰৰ পৰা আহি এতিয়া চাউথ ইণ্ডিয়াত টিঘিল ঘিলাই উৎপাত কৰি আছোঁ জীৱনটো উৎপাত জুবিন দাই কোৱাৰ নিচিনা উৎপাত কৰিব লাগে নহ'লে এটা টাইমতো চবেই শান্ত হৈয়ে যাব লাগিব চ' এনজয়িং লাইফ আৰ ইউ গাইজ এনজয়িং ইট টু আপোনালোকে চাগে সকলোৱে এতিয়া পূজাৰ আজি নৱমী চাগে চবে নৱমী এনজয় কৰি আছে এইবাৰ পূজাত অসমত থকা নহ'ল আৰু বেয়াও লাগিব এবাৰ জুবিনদাৰ কাৰণে তো ভাল লাগিছে যি কি নহওক চাউথ ইণ্ডিয়া ইউ হেভ গিভেন মি কুৱাইট এ ভেৰি গুড এক্সপিৰিয়েঞ্চ টিল নাও চ' কৈ থাকোঁ কেৰেলা সোমাব লৈছোঁ আৰু জাষ্ট ৰাস্তাৰ কিনাৰত ডাব খাবলৈ দেখিলোঁ ডাব মানে বেছি থকা দেখিলোঁ আৰু চ' ডাব খাবলৈ ৰখিলোঁ ভাত খোৱা নাই এতিয়ালৈকে আজি ফ্ৰুটছে খাই আছোঁ দিনভৰ ইডলি দোচা তাৰপিছত ফ্ৰুটছ বাগেৰা বেছি দেৰি নৰখোঁ কাৰণ আমাৰ গধূলিৰ আগতে আমি মুন্নাৰ সোমালে ভাল হ'ব চ' সেইটো কাৰণে ট্ৰাই কৰি আছোঁ এতিয়া অলপমান ভোকটো কমাই ল'বৰ কাৰণে নাৰিকল খাই আছোঁ আৰু বঢ়িয়াকৈ নাৰিকল আৰু মলাই এফালে চাব পাৰে ৰাস্তা চিকচিকীয়া আৰু চবফালে নাৰিকলৰে গছ মানে দিছ ইজ এমেজিং নাৰিকল মলাই আজি ৰাতি অলপ এডিটিং কৰিম হা মাল খাই চিয়'ৰ তো আহি আমি পাই গ'লোঁ এতিয়া কেৰেলা বৰ্ডাৰ জাষ্ট ক্ৰছ কৰিলোঁ আৰু তামিলনাডু বাই তামিলনাডুত থাকিতো ভালেই লাগিলে বাট উই হেভ ফেচড মেনি হাৰ্ডশ্বিপছ ইন তামিলনাডু এইটো কম কেতিয়াবা পাৰ্চনেলি লগ পালে ৰাইট নাও হিয়াৰ উই আৰ এনজয়িং দ্য ইভিনিং ভিউ অফ মুন্নাৰ হাইৱে ভায়া কডাইকানাল আৰু আমি মানে কি হৈছে একচুৱেলি আমি ৰাউণ্ড ট্ৰিপ মাৰি আছোঁ ন তো এটা ৰাস্তা আমি দুবাৰ নাপাওঁ চ' সেইকাৰণে য'তে ভাল লাগে অলপ ৰখি দিওঁ আৰু কথা চথা পাতোঁ অলপ নাজাৰা লওঁ ৱাও অলপ পিছত লাইটছো কমি যাব চ' সেইকাৰণে দিছ ইজ দ্য লাষ্ট ভিডিঅ' এতিয়া আৰু আপোনালোকক লাষ্ট হোটেলত গৈ দেখাম আৰু চ' ইট ইজ এ গুড ডে আজি কডাইকানালত ট্ৰেফিক খালোঁ কাৰণে অলপ হেৰি হ'ল আৰু বাট যি কি নহওক ভিলাত আমি বহুত এনজয় কৰিলোঁ চ' হিয়াৰ উই গ' এয়া কেৰেলাৰ ভিতৰত পেৰিয়া কানাল ফেক্টৰী
টাটা ফেক্টৰী পুৰা চাহ গোন্ধাই আছে আহি পালোঁ আমাৰ হোটেল ডমেষ্টিক ক্লাউডছ আছে মুন্নাৰৰ হাইৱে কিনাৰতে হাইৱেৰ পৰা জাষ্ট অলপ নামিব লাগে চ' ইয়াতে আমাৰ আজি চালিয়া বেড 4টা বেড 4 ভাইৰ কাৰণে 6টা বেড আছে একচুৱেলি ইয়াত ডৰমেট্ৰি টাইপ হয় আৰু আমি 4 ভাই ইয়াত ৰখি আছোঁ এয়া দীপাংকৰ দ্য মেইন পাৰ্চন বিহাইণ্ড এভৰিথিং দিছ ৰুম এইফালে আমাৰ ছাৰ বহি আছে ছাৰ চব ভাল নেকি ইয়াত অলৰেডি ইয়াত বাথৰুম আছে এইফালে ধুনীয়া বাথৰুম এটা আৰু এইফালে আৰু 2টা বেড আছে মানে টোটেল 6টা বেড আছে আৰু বেলকনিটো কোনফালে আছিলে অ'কে বেলকনি এটা আছে ইয়াতে দেখাই দিছোঁ ৰ'ব আপোনাক এমেজিং বেলকনি পুৰা চালিয়া হাৱা ৱাও ইয়াত বহি থাকিব পাৰি গোটেই ৰাতি ভাল লাগিব আজি ইয়াত অলপ পাৰ্টি কৰিম বুলি ভাবিছোঁ বেছি নহয় অলপ চ' আজি ৰাতি আমি এতিয়া বস্তু এটা সামগ্ৰী এটা লৈছোঁ আজি ৰাতি খাবৰ কাৰণে সামগ্ৰীটো হৈছে এইটো আৰু ব্লেকত লৈছোঁ মুন্নাৰত আজি যিহেতু 1 অক্টোবৰ আৰু ড্ৰাই ডে হয় আৰু কালিও গান্ধী জয়ন্তীৰ কাৰণে ড্ৰাই চ' এই প্ৰডাক্টটোৰ নামটো হৈছে মাদিৰা চ' আমি মাদিৰা পান কৰিম অলপ পিছত আৰু ইয়াৰ দাম হৈছে 450 rupees 500 ml অৰিজিনেলি MRP কিন্তু আমি পাইছোঁ 1000 rupeesত আমি ল'ব লগা হৈছে 1000 rupeesত যি কি নহওক ধুনীয়া জেগাটোত আহিছোঁ যে অলপতো ৰং মেহফিল হ'বই লাগিব ন চ' ঠিক আছে আমিও এনজয় কৰোঁ আৰু আপোনালোকে মোৰ ভিডিঅ' চাই এনজয় কৰি থাকিব কিপ অন ৱাচিং এক্সপ্ল'ৰ কেকেচি শ্বেয়াৰ ছাবস্ক্ৰাইব লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব গাইজ কৈ দিয়ক কিবা এটা Bye bye. Have a good night. কি লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নকোৱা ফুল অন থেংক ইউ গাইজ বাই বাই লাভ ইউ